নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই চাইল্ড কেয়াৰ লিভৰ বিষয়ে কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম। কোনে এই লিভটো ল'ব পাৰে, কেনেকৈ ল'ব পাৰিব, কিমান দিন ল'ব পাৰিব, এই আটাইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে ফৰৱাৰ্ড কৰিব। লগতে ছাৰ বাইদেউসকল, আপোনালোকে যদি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব। তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল মহিলা কৰ্মচাৰীৰ 18 বছৰতকৈ তলৰ সন্তান আছে, সেই মহিলা কৰ্মচাৰীসকলে CCL অৰ্থাৎ চাইল্ড কেয়াৰ লিভ ল'ব পাৰে। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ পোৱা। এই নটিফিকেশ্যনখনত কোনসকলে ল'ব পাৰিব, কি ল'ব পাৰিব, গোটেইখিনি কথা সন্নিৱিষ্ট কৰা আছে আৰু এই কথাখিনি মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। ফাইনেন্স ইষ্ট এ ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6, অৰ্ডাৰ বাই দি গভৰ্ণৰ। এখন গভৰ্ণৰৰ ফালৰ পৰা প্ৰকাশ পোৱা অৰ্ডাৰ হয়। নটিফিকেশ্যন প্ৰকাশ পাইছিল 31 জুলাই 2015। ছাবজেক্টটো কি আছে? গ্ৰেণ্ট অফ 2 ইয়াৰ অৰ্থাৎ 2 বছৰ বুলি কওঁতে 730 ডেজ অৰ্থাৎ হায়েষ্ট 730 দিনলৈকে পাব। চাইল্ড কেয়াৰ লিভ টু ওমেন এমপ্লয়িজ অফ গভৰ্ণমেণ্ট অফ আছাম অৰ্থাৎ অসম চৰকাৰৰ অধীনত কৰ্মৰত মহিলা কৰ্মচাৰীসকলে 2 বছৰ সৰ্বাধিক 730 দিনৰ চাইল্ড কেয়াৰ লিভ ল'ব পাৰে। আৰু এই চাইল্ড কেয়াৰ লিভটো কেনেধৰণে ল'ব পাৰে সেই কথাখিনি ইয়াত কোৱা হৈছে। Consequent upon the decision taken by the Government of Assam relating to child care leave in respect of women employees of state government, the Governor of Assam is pleased to order that in the fundamental rules and subsidiary rules after SR 121(1), the following new provision as SR 121(2) shall be inserted, namely অৰ্থাৎ আগতে কি আছিল 121(a) যিখিনি নিয়ম আছিল সেই নিয়মৰ পৰিৱৰ্তে উপৰিও এই নিয়মখিনি সন্নিৱিষ্ট কৰা হৈছে। অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, অসম চৰকাৰৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি এই গভৰ্ণৰে এই অৰ্ডাৰটো প্লেচ কৰিছে আৰু ইয়াত মহিলা কৰ্মচাৰীসকলে কেনেধৰণে চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব বা কি কি নৰ্মছ থাকিব এই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। SR 121(2) Women employees having minor children up to 18 years of age may be granted child care leave by an authority competent to grant leave for a maximum period of 2 years, that is 730 days, during their entire service for taking care of up to 2 minor children, whether for hearing or to look after any of their needs like examination, sickness, etc., subject to following condition. অৰ্থাৎ কি কৰিব পাৰিব? মহিলা কৰ্মচাৰী এজনে তেখেতৰ 18 বছৰৰ তলৰ যদি সন্তান আছে, সেই সন্তানক চোৱা চিতা কৰিবৰ বাবে, তেখেতৰ পৰীক্ষাৰ কাৰণে, তেখেতৰ এক্সামিনেশ্যনৰ কাৰণে বা আন কিছু কাৰণত কি কৰিব পাৰিব? তেখেতৰ চাকৰি জীৱনত সৰ্বাধিক 2 বছৰ অৰ্থাৎ 730 দিনলৈকে এটি লিভ ল'ব পাৰিব। এই লিভটোক চাইল্ড কেয়াৰ লিভ বুলি কোৱা হয়। এতিয়া কি কৰিব? দি চাইল্ড কেয়াৰ লিভ শ্বেল নট বি এডমিছিবল ইফ দি চাইল্ড ইজ মোৰ দেন 18 years of age। যদি শিশুজনৰ সন্তানটিৰ বয়স 18 বছৰৰ ওপৰ হয় তেতিয়াহ'লে তেওঁ চাইল্ড কেয়াৰ লিভ ল'ব নোৱাৰিব। ডিউৰিং দি পিৰিয়ড অফ চাচ চাইল্ড কেয়াৰ লিভ, the women employees shall be paid leave salary equal to the pay down immediately before processing of leave। ইয়াত কি কোৱা হৈছে? এই যিটো লিভ অৰ্থাৎ লোৱাৰ আগতে তেখেতে যেনেকুৱা ধৰণৰ দৰমহা পাইছিল তেনেকুৱা ধৰণে দৰমহা পাই থাকিব। তাৰ 3 নম্বৰত চাওক, দি চাইল্ড কেয়াৰ লিভ মে বি এভেইল ইন মোৰ দেন 1 spell। একেলগে নহয়, এটাতকৈ বেছি পিৰিয়ডত ল'ব লাগিব, একেলগে 2 বছৰ ল'ব নোৱাৰিব। দি চাইল্ড কেয়াৰ লিভ শ্বেল নট বি ডেবিটেড এগেইনষ্ট দি লিভ একাউণ্ট। আৰু এই চাইল্ড কেয়াৰ লিভটো আপোনাৰ যি বেলেগ ধৰণৰ ছুটি অৰ্জিত ছুটি বা বিভিন্ন ধৰণৰ ছুটি আছে তাৰ পৰা কাট নাখাব। দি চাইল্ড কেয়াৰ লিভ মে অলছ' বি এলাউ ফৰ দি 3rd year এজ লিভ নট ডিউ।
উইদাউট প্ৰডাকশ্যন অফ মেডিকেল চাৰ্টিফিকেট আৰু কিবা কাৰণত বিশেষ কাৰণবশতঃ এইটো 3 বছৰো হ'ব পাৰে দিছ চাইল্ড কেয়াৰ লিভ may be combined with leave of any other kind if due and admissible অৰ্থাৎ যেতিয়া আপুনি লিভ ল'ব ছুটিটো ল'ব তাৰ মাজত যদি ছুটি পৰি যায় মানে কিবা বন্ধ চন্ধ এইবিলাক থাকে তেতিয়াও ইয়াৰ মাজতে সংযোগ হ'ব no child care leave shall be admissible during a probation period অৰ্থাৎ যদি পৰীক্ষা চলি থাকে বিদ্যালয়ত পৰীক্ষা চলি থাকে বা তেনেকুৱা ধৰণৰ এক্সামিনেশ্যন চলি থাকে সেই সময়ত আপুনি কি ল'ব নোৱাৰিব চাইল্ড কেয়াৰ লিভ ল'ব নোৱাৰিব The nature of child care leave shall be like as earned leave, and therefore Saturday, Sunday, gazetted holiday, etc. falling during the period of leave would also be counted for child care leave as in case of earned leave. যেনেকৈ earned leave ল'লে একেলগে তাৰ মাজত পৰি যোৱা সকলোবিলাক বন্ধই মানে হিচাপ কৰা হয় ঠিক সেইদৰে চাইল্ড কেয়াৰ লিভতো আপুনি যেতিয়া চাইল্ড কেয়াৰ লিভ ল'ব তাৰ মাজত যিমান বন্ধ পৰিব দেওবাৰ পৰিব শনিবাৰ পৰিব আন যদি চৰকাৰী বন্ধ পৰিব সকলোবিলাক কাউণ্ট হ'ব একেলগে চাইল্ড কেয়াৰ লিভৰ 2 বছৰৰ ভিতৰতে পৰি যাব The child care leave shall not be demanded as a matter of right and under two circumstances can any employee proceed or child care leave without prior sanction of leave by the competent authority অৰ্থাৎ আপুনি এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত যেতিয়ালৈকে আপুনি অৰ্ডাৰ নাপায় তেতিয়ালৈকে আপুনি চাইল্ড কেয়াৰ লিভ নাপায় মানে প্ৰযোজ্য নহ'ব অৰ্ডাৰ পোৱাৰ পিছতহে আপুনি যদি ভাবিছে জানুৱাৰীৰ পৰা ল'ম কিন্তু অৰ্ডাৰটো ফেব্ৰুৱাৰীতহে ওলাল কিন্তু আপোনাৰ চাইল্ড কেয়াৰ লিভটো ফেব্ৰুৱাৰীৰ পৰাহে হ'ব তাৰ আগত নহয় The period of willful absence of unauthorized absence shall not be converted into child care leave যদি কিবা কাৰণত আপুনি অনিচ্ছাকৃতভাৱে ক'ৰবাত ক্ষতি কৰিছে বা আপুনি এবচেণ্ট আছে কিবা ধৰণৰ এনেকুৱা কথাবিলাক আছে সেইবিলাক কিন্তু চাইল্ড কেয়াৰ লিভত মানে সংলগ্ন নহ'ব সেইটো বেলেগ কথা হ'ব সেইটো বেলেগকৈ কাউণ্ট হ'ব অৰ্থাৎ সেই লিভবিলাক ইয়াতে আপোনাৰ সংযুক্ত The period of earned leave or any other kind of leave already sanctioned or availed shall not be converted into child care leave with retrospective effect অৰ্থাৎ কি নহ'ব যদি আপোনাৰ আৰ্ন লিভ বা আন এনেকুৱা ধৰণৰ কিছুমান লিভ আছে সেই লিভবিলাক যদি আগতে চেংচন হৈ গ'ল আৰু আপুনি সেই লিভবিলাক কিন্তু চাইল্ড কেয়াৰ লিভৰ লগত সংযুক্ত নহ'ব অৰ্থাৎ চাইল্ড কেয়াৰ লিভটো এক্সট্ৰা হ'ব আৰু সেই লিভবিলাকো এক্সট্ৰা হ'ব তাৰপিছত চাব An application for grant of child care leave by an woman employee already on leave other than CCL within India or out of India who submit her application for grant of child care leave may be considered provided she submit application are 1 month before the expiry of leave. If child care leave is not sanctioned by the competent authority before the expiry of leave she shall have to join duty. অৰ্থাৎ আপুনি কিবা লিভত আছে লিভৰ পিছতে আপুনি চাইল্ড কেয়াৰ লিভ ল'ব বিচাৰিছে কিন্তু তেতিয়া কাৰণে কি কৰিব লাগে আপুনি এমাহৰ আগতে এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰাৰ পিছত যদি এই লিভো শেষ হৈ গ'ল চাইল্ড কেয়াৰ লিভো চেংচন নহ'ল তেতিয়াহ'লে আপুনি কিন্তু এই চাকৰি জইন কৰিব লাগিব সেইটো আপোনাৰ বাধ্য অৰ্থাৎ চেংচন নোহোৱাকৈ আপুনি এই চাইল্ড কেয়াৰ লিভ ল'ব নোৱাৰে তাৰ আপুনি চাকৰি জইন কৰিব লাগিব চাইল্ড কেয়াৰ লিভ ইজ মিন ফৰ দি কেয়াৰ অফ চিলড্ৰেন দেয়াৰফৰ LTC শ্বেল নট বি এডমিছেবল হোৱাইল অন চাইল্ড কেয়াৰ লিভ অৰ্থাৎ চাইল্ড কেয়াৰ লিভটো কিহৰ কাৰণে দিয়া হয় বা লোৱা হয় শিশুজনৰ চোৱা চিতা কৰিবৰ কাৰণে সন্তানটিৰ চোৱা চিতা কৰিবৰ কাৰণে যিহেতু শিশুৰ চোৱা চিতা কৰিবৰ কাৰণে এই লিভটো লোৱা হয় গতিকে সেই সময়ত LTCত আপুনি যাব নোৱাৰিব LTC মানে হৈছে লিভ ট্ৰেভেল কনচেশ্যন অৰ্থাৎ আপোনাক কম পইচাতে ভ্ৰমণত যোৱাৰ এটা ব্যৱস্থা আছে সেই ব্যৱস্থাটো আপুনি ল'ব নোৱাৰিব দি প্ৰভিজন শ্বেল বি immediate effect from the date of issue of this notification আৰু এই গোটেইবিলাক কথা যে নোটিফিকেশ্যনখন ইস্যু হোৱাৰ দিনৰ পৰা কাৰ্যকৰী হ'ব এনেকুৱা কথা কোৱা হৈছে অৰ্থাৎ এই প্ৰচেছটো কাৰ্যকৰী হৈ আছে গতিকে এনেকুৱা ধৰণে যদি আপুনি এইখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত যদি পৰে আপোনাৰ যদি 18 বছৰৰ তলৰ সন্তান আছে মহিলা কৰ্মচাৰী তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব LTC ল'ব পাৰি এই CCL ল'ব পাৰিব চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব আৰু তাৰ বাবে আপুনি প্ৰপাৰ প্ৰচেছত এপ্লিকেশ্যন কৰিব লাগিব গতিকে ছাৰ বাইদেউসকল এই কথাখিনি আপোনালোকক জনালোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে কিছু হ'লেও উপকৃত হৈছে CCLৰ বিষয়ে কিছু কথাও জানিছে বা কেনেকৈ কোন যোগ্য হবে কথাখিনি জানিছে যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ